নমস্কাৰ জয় শ্ৰীৰাম প্ৰথমতে ভিডিঅ'টো চাই লওক অসমীয়াৰ ধান খেতি যেইখিনি কাটিব লাগে 1000 টকা সেইখিনি এতিয়া 5000 টকা ল'ব মেঘ কেনেকে মাৰিব অসমীয়া মৰিব চব্জিৰ দামটো এতিয়া বঢ়াই দিম বেঙেনা এইটো মাইকী মানুহ আছে তলপালে সোমাই দিয়ে সেইটোৰ দাম 300 টকা বঢ়াই দিম এই বাংলাদেশৰ পৰা না পাকিস্তানৰ পৰা এই গেদাই আমাৰ অসমীয়াক আজি ধমকি দিব পৰা হৈছে মোৰ এজন অসমীয়া হিচাপত এনেকুৱা খং উঠিছে না তাৰ গুটি কাটি মানে মালৰ লগত চাকনা খাব মন যায় আছে আজি অসমত থাকি সিহঁতে অসমীয়াকে এনেকে দম দিব পৰা হৈছে চাওক আৰু তাতে ভুল আমাৰো আছে কাৰণ আমি এই গেদাখিনিৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছোঁ যিকোনো সৰু সুৰা কাম এটাত আমি তাৰমানে এই গেদাখিনিক বিচাৰোঁ আৰু সেই গেদাই আজি এনেকুৱা মন্তব্য দিয়ে বিশেষকৈ আমাৰ অসমীয়া মহিলাখিনিক যেনেকৈ অপমান কৰিছে বেঙেনাটোক লৈ মই তাক যদি ওচৰত পালোঁ হয় সেই বেঙেনা তলেদিও ভৰালোঁ হয় ওপৰেদিও ভৰালোঁ হয় কৈ দি ভৰালোঁ হয় তাৰ ঠিক নাই কিন্তু আৰু এনেকুৱা গেদাবিলাকক ৰক্ষণাবেক্ষণ দি আছে কংগ্ৰেছ চৰকাৰে ৰাইজৰ দলে তাৰমানে গৌৰৱ গগৈ গেদাই মই আপোনালোকক আপোনালোকে চিন্তা কৰি কিনে কমেণ্ট কৰি জনাওক যে অসমখনৰ কি অৱস্থা হ'ব যদি গৌৰৱ গগৈ বা অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হয় আপোনালোকে অলপমান নিজে চিন্তা কৰি চাওক নিজৰ বিবেকেদি চিন্তা কৰি চাই কিনে আপোনালোকে কমেণ্ট কৰি জনাব আৰু সেইকাৰণে আজি এটা ভিডিঅ' দেখা পালোঁ যোৱাকালি গৌৰৱ গগৈক পহু খেদা দিছে পহু নহয় কুকুৰ খেদা দিছে আৰু খেদিবই কিয় নেখেদিব কাৰণ সি অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে কিন্তু সি অসমীয়া এটা ভালকে নুফুটে ইয়াৰ মুখত কিন্তু তাৰ ঘৰৰ হিয়াৰ বাহিৰে বাকী চববিলাক বিদেশী নাগৰিক তো সেই মানুহ এটাৰ পৰা কেনেকৈ আপুনি অসমখনক সুৰক্ষিত কৰিব বুলি আপুনি আশা কৰিব পাৰে